ৰাস চাবৰ আজি কিমান দিন যে হ'ল, কিন্তু মই ভিডিঅ'টো এডিট কৰিব পৰা নাছিলোঁ। একদম এলাহ লাগিছিলে। আজি ভাবিলোঁ এডিট কৰি দিয়েই দিওঁ। আৰু এইফালে মিৰ্জাৰ ৰাসলৈ আহিছোঁ আৰু দেখিছেনে বৃন্দাবনখন দেখাই দিলোঁ। আমি ইয়াতে সেৱা কৰিলোঁ। আজি মামীহঁতৰ লগত আহিছোঁ আৰু এয়া ধুনীয়া ধুনীয়া ডেক'ৰেশ্যন কৰিছে, সেৱা কৰিলোঁ। আৰু দেখিছেনে মাইনাজনীয়ে কেনেকৈ নাচি আছে। তাৰপাছতে এইফালে ফটো উঠোৱা মানুহৰ দেখিছেনে লাইন কিমান। আমিও উঠিলোঁ, লগতে ভিডিঅ' কৰিলোঁ। তাৰপাছতে মিৰ্জাৰ পৰা ওলাই আমি ওলাইছোঁ পলাকবাৰীলৈ বুলি। আৰু পলাকবাৰীৰ ৰাস নাপতে ইমান যে ডেক'ৰেশ্যন দিছে। তাৰপাছতে আহি পেলাই আমি আমাৰ গাড়ীখন পাৰ্ক কৰিলোঁ আৰু ভিতৰলৈ সোমাই আহিলোঁ। ইমান যে মানুহ হৈছে গেটত দেখিছেনে, বহুত বেছি ভাল লাগিছে ৰাসখন চাই পলাকবাৰী। আৰু এয়া আমি গুহাৰে সোমাই গৈ আছোঁ। তাৰপাছতে এয়া এইখিনি অকণমান দেখাই দিলোঁ। পিছে আপোনালোকে ৰাস ক'ত ক'ত চালে কমেণ্ট এটা কৰি জনাব। আৰু মোৰ নিচিনা এনেকৈ এলাহ আপোনালোকৰো হয়নে যে ভিডিঅ' এটা কৰোঁ, কিন্তু এডিট কৰিবৰ কাৰণে বহুত দিন লাগি যায়। আৰু এইফালে ডেক'ৰেশ্যনবোৰ যে ইমান ধুনীয়া কৰিছে। আৰু নেক্সট পাৰ্ট আহি আছে অতি সোনকালে। এইটো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।